আজি এই সভাৰ জৰিয়তে স্থানীয় ৰাইজে পৰামৰ্শ দিছে, আবেদন জনাইছে যে পৰৱৰ্তী দিনত কেনেদৰে কাম কৰা উচিত। আপোনালোকে নিজৰ স্মাৰক পত্ৰৰ জৰিয়তে নিজৰ অঞ্চলৰ উন্নয়নৰ কথা উল্লেখ কৰিছে। স্কুলৰ ভিতৰত কি অভাৱ বা নামঘৰত কেনেদৰে আৰু উন্নত কৰা যায় সেইখিনি গুৰুত্বপূৰ্ণ পৰামৰ্শ আপোনালোকে দিছে। আৰু এয়া হ'ল আমাৰ ৰাজনৈতিক পৰম্পৰা যে মাত্ৰ আমাক ক্ষমতা দিয়ে, ক্ষমতা পোৱাৰ পিছত আমি আকৌ ৰাইজৰ ওচৰত গৈ ৰাইজৰ পৰামৰ্শ অনুসৰি কাম কৰিব লাগিব। এয়া হৈছে এটা লোকতান্ত্ৰিক দেশৰ আদৰ্শ। লোকতান্ত্ৰিক মূল্য আমাক শিকাই দিয়ে যে ৰাইজেহে ৰজা, আমি হলো মাত্ৰ ৰাইজৰ প্ৰতিনিধি। আৰু আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব যে ইমানবোৰ ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিলে, ক্ষমতা আমাক দিলে, এই ক্ষমতা আমি কেনেদৰে ব্যৱহাৰ কৰোঁ। আৰু সেইকাৰণে ৰাইজে কেতিয়াবা বিচাৰ কৰে, আৰু বিচাৰ কৰাটো উচিত যে ৰাজনীতিবিদসকলে মাত্ৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰলৈ আহে নে তাৰ পিছতো ৰাইজৰ খবৰ লয়। অলপ দিন আগতে যেতিয়া যোৰহাটৰ ভিতৰত আমাৰ দলৰ কৰ্মীখিনিৰ লগত মত বিনিময় হ'ল, এই সময়তে নিজে ক'লে যে সাংসদ গৰাকী গাঁৱৰ ভিতৰত সোমোৱাটো ভাল হ'ব। আৰু আমি লগে লগে জিলা কংগ্ৰেছক এক সপ্তাহ ভিতৰতে 2 দিনীয়া কাৰ্যসূচী আমি ল'বলৈ অনুৰোধ জনালো। কিন্তু আমাক আকৌ বিচাৰ কৰাটো উচিত যে আমি যি আদৰ্শ কথা আজি পাতিছো, যি লোকতান্ত্ৰিক সংস্কৃতিৰ কথা আমি পাতিছো, আমি সেই কথাবোৰ বা সেই আদৰ্শবোৰ নিজৰ অসমৰ ভিতৰত, নিজৰ অসমৰ ৰাজনৈতিক বাতাবৰণত দেখা পাওঁ নে নাপাওঁ। বেলেগক দেখিলে যেন লাগে নেকি যে ৰাইজেহে ৰজা। চাৰিওফালে দেখিলে লাগে নেকি যে কামবোৰ ৰাইজৰ পৰামৰ্শ অনুসৰি হৈ আছে। সৰু উদাহৰণ এটা যে যোৰহাটৰ পৰা ইয়াত আহোঁতে যে যোৰহাটৰ ভিতৰত যে ফ্লাইঅভাৰ কামবোৰ যে আৰম্ভ হৈছে সেইখিনি আমি চাইছো। আৰু এই ক্ষেত্ৰত মই বিভিন্ন সময়ত মই চৰকাৰক জনাইছো যে ময়ো এজন ৰাইজৰ প্ৰতিনিধি। যিমানবোৰ ৰাইজ মোৰ ওচৰলৈ আহিছে সকলোৱে কৈছে যে এই ফ্লাইঅভাৰ নিৰ্মাণ হলে আমালোকৰ যথেষ্ট অসুবিধা হ'ব, ইয়াৰ বিকল্প ওলাই দিয়ক। এজন ৰাইজৰ প্ৰতিনিধি হিচাপে
এই গোটেইখিনি কথা আমি চৰকাৰক অৱগত কৰালো। আমি চৰকাৰক পৰামৰ্শ দিলো যে আপোনালোকে স্থানীয় ৰাইজৰ লগত আলোচনা কৰক। স্থানীয় ৰাইজে কি বিচাৰে, ক'ত ফ্লাইঅভাৰ হোৱাটো বিচাৰে, যদি ট্ৰেফিকৰ সমস্যা আছে এই সমস্যা সমাধান কেনেদৰে কৰিব পাৰে ৰাইজৰ পৰা সোধক। কিন্তু এই গোটেইখিনি প্ৰক্ৰিয়া তেওঁলোকে পালন নকৰিলে। মোৰ চিঠি উত্তৰত স্থানীয় বিধায়কগৰাকী চিঠি মোক দিলে। স্থানীয় বিধায়কগৰাকীয়ে কৈছে যে আমাকতো ফ্লাইঅভাৰ লাগে। স্থানীয় বিধায়কগৰাকী নিজৰ চিঠিত লিখিছে যে হয় কিছুমানৰ অসুবিধা হ'ব, কিন্তু এই ফ্লাইঅভাৰ আমাক প্ৰয়োজন। আৰু সেইখন চিঠি লৈহে পিডব্লিউডি বিভাগৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোক উত্তৰ দিলে। মই বুজি নাপালো। ময়ো এজন ৰাইজৰ প্ৰতিনিধি, তেওঁ এজন ৰাইজৰ প্ৰতিনিধি। চৰকাৰে কেনেদৰে ভাবি ললে যে মোৰ কথাত যুক্তি নাই, আমি সমৰ্থন জ্ঞাপন কৰিছো, সাংসদৰ কথাত যুক্তি নাই। আজি নিৰপেক্ষভাৱে বিভাগসকলৰ ইঞ্জিনিয়াৰ পঠাব লাগিছিল। স্থানীয় যিসকল দোকানৰ মালিক আছে তেওঁলোকৰ লগত কথা পাতিব লাগিছিল। পিডব্লিউডি বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী নিজে এবাৰ খবৰ ল'ব লাগিছিল যে আৰু কিবা প্লেনিং হৈছে নেকি। মইতো নিজৰ মেমৰেণ্ডামত দি দিলো যে প্ৰায় 150ৰ দোকানৰ মালিক আমাক চহী কৰি দিছে যে কিমান কষ্ট হৈছে। তেনেকুৱাতো কোনো কনচালটেশ্যন হোৱা নাই, কোনো মিটিং হোৱা নাই। তো মাত্ৰ এটা সৰু উদাহৰণ যে বিভিন্ন অসমৰ টাউনৰ ডিব্ৰুগড়ৰ ভিতৰতে ৰাইজে একেখিনি কথা যে আমাক ট্ৰেফিকৰ সমস্যা আছে, কিন্তু ইয়াত কাম হ'ব লাগে, ইয়াত কামখিনি হোৱা নাই। আমি চৰকাৰক অৱগত কৰালো, কিন্তু চৰকাৰে আমাৰ কথাখিনি মানা নাই। তো যদি চৰকাৰে ৰাইজৰ কথা নুশুনে, তো ৰাইজ মাত্ৰ 5 বছৰৰ ভিতৰত এবাৰ ভোট দিবলৈহে আছে নেকি? কি ধৰণৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়া হয়। আৰু সেইকাৰণে যিসকলে বাৰম্বাৰ ৰাইজৰ ওচৰলৈ যায় তেওঁলোকক ৰাইজে আশীৰ্বাদ দিয়ে। আৰু মই ভাবো এইটো এটা ডাঙৰ কাৰণ, যি কাৰণৰ বাবে প্ৰয়াত তৰুণ গগৈদেৱ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিল আৰু এটাও দাগ তেওঁৰ ওপৰত নাছিল। 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, এটাও দাগ তেওঁলোকৰ ওপৰত নাছিল। যিহেতু তেওঁ সদায় ৰাইজৰ মাজত যায়। আটাইতকৈ দুখীয়া মানুহ ঠাণ্ডা বতৰত কেনেদৰে শুব পাৰে তাৰ বাবে কম্বলৰ বাবে চিন্তা কৰিলে। কম্পিউটাৰ যুগত যে আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক বিনামূল্যত টেবলেট আৰু লেপটপ দিলে, যাৰ ফলত এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ অসমৰ ৰাইজে তেওঁক আশীৰ্বাদ প্ৰদান কৰিলে। কিন্তু আজি তাৰিখৰ আমি কি ৰাজনীতি দেখা পাইছো? এই বিধানসভাৰ এই পবিত্ৰতা আজি আমি তাৰিখত আমি দেখা পাইছো নে নাই পোৱা, ৰাইজে এতিয়া বিচাৰ কৰিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী চকী এটা গাম্ভীৰ্য থাকে, এটা মৰ্যাদা থাকে। ৰাইজক সন্মান কৰা গৈছে নে নাই কৰা? ৰাইজৰ বিবেক শক্তিক সন্মান কৰা গৈছে নে নাই কৰা? এই প্ৰত্যেকৰ ক্ষেত্ৰত সচেতন নাগৰিকসকলক
অসমীয়া আইসকলক, নৱপ্ৰজন্মক, সাংবাদিকসকলক, বুদ্ধিজীৱীসকলক, শিক্ষকসকলক, চৰকাৰী কৰ্মচাৰীসকলক চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। সন্মান কৰোঁ। সেইকাৰণে যদি ক'ৰবাত আমাৰ ভুল হয়, আমি ভুলটো স্বীকাৰ কৰোঁ। আমি ৰাইজক সন্মান কৰোঁ আৰু সেইকাৰণে ৰাইজৰ পৰা আমি পৰামৰ্শ বিচাৰোঁ। ভুল হ'লে ক্ষমা বিচাৰোঁ। আৰু এয়া লৈ আমাক পৰৱৰ্তী দিনত আমাক চিন্তা কৰিব লাগিব যে অসমৰ ভিতৰত এজন বিশেষ ব্যক্তি ৰাজত্ব কৰি থাকিব, এই ৰাইজে ৰজা হ'ব আৰু ৰাইজক প্ৰাথমিকতা দিয়া যাব। মই আশা কৰোঁ এই ক্ষেত্ৰত সকলোৱে চিন্তা কৰিম যে আমি সকলোৱে মিলি জুলি কেনেদৰে এটা নতুন অসম আমি গঢ়ি তুলিব পাৰোঁ। এই ক্ষেত্ৰত আমালোকৰ মাজত বাৰ্তালাপ লাগিব। এই ক্ষেত্ৰত আমালোকৰ মন বহল হ'ব লাগিব। এই ক্ষেত্ৰত অলপ এৰা-ধৰা লাগিব। এই ক্ষেত্ৰত কিছু নতুন চিন্তাও লাগিব। আমি দলৰ হিচাপে আমি প্ৰস্তুত। আমি কেনেদৰে অসমৰ ৰাইজক আমি সামৰি অসমৰ ৰাইজৰ আবেগ স্বাভিমানৰ প্ৰতি সন্মান যাচি আমি কেনেদৰে আগুৱাই যাব লাগে। মই ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আমালোকৰ যে সংকল্প, ৰাইজকে ৰজা পাতি দিয়া এই সংকল্প যে আমি লৈছো, এই ক্ষেত্ৰত কিছু আমাক সহায় কৰিব। আজি বিভিন্ন অনুষ্ঠানৰ পৰা স্মাৰকপত্ৰ আহিছে। যিমান আমি পাৰো পৰ্যায়ক্ৰমে আমি কামখিনি কৰি যামগৈ। কিন্তু উন্নয়নৰ লগত আমাৰ অসমৰ ভৱিষ্যত কোন দিশে আমি গৈছো, এইখিনিও কথা আমাক আলোচনা কৰা আৰু বিচাৰ কৰাটো গুৰুত্বপূৰ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।